নমস্কাৰ, মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে, ময়ো ভালে আছোঁ। আজি ভাবিছোঁ লাঞ্চটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। একেবাৰে সহজকৈ বনাম আৰু ভাবিছোঁ আজি পনীৰ বিৰিয়ানী বনাওঁ। সদায় পনীৰৰ চব্জি বনায়, আজি ভাবিছোঁ অলপ বিৰিয়ানীয়ে বনাওঁ। মোৰ ল'ৰাটো কিন্তু পনীৰৰ যিকোনো ৰেচিপি সেই খাই খুব ভাল পায়, সেইবাবে ভাবিছোঁ অলপ ডিফাৰেণ্ট টাইপত পনীৰ বিৰিয়ানীয়ে বনাওঁ আৰু খুব সহজকৈ বনাম। ইয়াত লৈছোঁ মই বাসমতী চাউল। এয়া বাসমতী চাউলখিনি মই আধা ঘণ্টামান হৈ গ'ল ধুই লৈছোঁ। ধুই এনেকুৱাকৈ অলপ ভিজাই থৈ দিছোঁ। আৰু চাউলকেইটা যদি আমি ভিজাই থৈ দিওঁ ধুনীয়াকৈ কিন্তু ভাতকেইটা এটা এটা হয় আৰু তেতিয়া দীঘল দীঘল হৈ থাকে, ভাতকেইটা ভাঙি নাযায়। এয়া মই চাউলখিনি ধুই ল'লোঁ, আকৌ ৩-৪বাৰমান ধুই ল'লোঁ। ইয়াত লৈছোঁ এটা চচপেন, ইয়াতে দিছোঁ পানী, ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ, ইয়াতে দিছোঁ লং, ইলাচি, ডালচিনি, জাবিত্ৰী, জায়ফল, দুটামান লং দিছোঁ, এটুকুৰা ইলাচিও দিছোঁ আৰু সৰু ইলাচিও দিছোঁ, ডাঙৰ ইলাচিও দিছোঁ। আৰু ইয়াতে দিছোঁ এটা তেজপাত, যিখিনি গৰম মছলাত লাগে গোটেইখিনি গৰম মছলাই দি লৈছোঁ। ইয়াতে লৈছোঁ দুটামান জালুকো দিছোঁ দুটামান, আৰু ইয়াত লৈছোঁ ধনিয়া পাত, পদিনা পাত। গোটেইখিনি যদি আমাৰ ভাততে ফ্লেভাৰটো আহি যায় তেতিয়া বিৰিয়ানী বনাওঁতে চেণ্টটো খুব ধুনীয়াকৈ ওলায়। এয়া মই চাউলকেইটাও ইয়াতে দি ল'লোঁ। মই চাউলকেইটা দি যেতিয়ালৈ 90% সিদ্ধ হয় তেতিয়ালৈ মই কিন্তু ভাতকেইটা বনাই ল'ম। আৰু 10% মই যেতিয়া দম দিম তেতিয়া ভাতকেইটা গোটেইখিনি ভালদৰে বইল হৈ যাব। এয়া মোৰ ভাতকেইটা ৰেডি হৈ গ'ল। আৰু এনেকুৱাকৈ বনালে খুব ধুনীয়াকৈ কিন্তু ভাতকেইটা ভাঙি নাযায় আৰু দীঘল দীঘল হৈ থাকে, তেতিয়া বিৰিয়ানী বনাওঁতে দেখাটো ভাল লাগে। এয়া মোৰ ভাতকেইটা 90% ৰেডি হৈ গ'ল। মই এতিয়া ভাতকেইটা কাঢ়ি ল'ম। আৰু মই এতিয়া কাঢ়ি লওঁতে ডাঙৰ এটা বাতিত কাঢ়ি লৈছোঁ, যাতে মোৰ চাউলকেইটা ধুনীয়াকৈ এটা এটা হৈ থাকে আৰু তেতিয়া ভাঙিও নাযায়। যেতিয়া আমি বিৰিয়ানীত দম দিম তেতিয়া উলিয়াওঁতে যেতিয়া আমি লৰাই দিম তেতিয়া চাউলকেইটা ভাঙি নাযায়। এয়া মই এনেকুৱাকৈ ডাঙৰ এটা বাতিত উলিয়াই লৈছোঁ। লৈ ইয়াতে লৈছোঁ এখন কেৰাহী, লৈ ইয়াতে দিলোঁ ৰিফাইন তেল। আজি মই বিৰিয়ানী ৰিফাইন তেলত বনাম, এইবোৰ ঘিটো বনাব পাৰি, মই আজি ৰিফাইন তেলত বনালোঁ। লৈ ইয়াতে মই দিলোঁ পনীৰৰ কিউবকেইটা মই সৰুকৈ কাটি লৈছোঁ। আৰু পনীৰ নভজাকৈ যদি আমি বিৰিয়ানী দিওঁ তেতিয়া কিন্তু পনীৰৰ টুকুৰাকেইটা বিৰিয়ানী দিওঁতে ভাঙি যায়। যেতিয়া আমি লৰাই দিম বিৰিয়ানীখিনি ওপৰ তল কৰি তেতিয়া বিৰিয়ানী দিওঁতে মানে পনীৰখিনি ভাঙি যায়। আৰু যদি আমি ভাজি দিওঁ তেতিয়া আৰু ভাঙি নাযায়। আৰু মই যিকোনো পনীৰৰ ৰেচিপি বনাওঁতে পনীৰ নভজাকৈ দিওঁ, কিন্তু মই বিৰিয়ানী বনাওঁতে পনীৰখিনি ভাজি দিওঁ। এয়া মই গোটেইখিনি পনীৰে ভালদৰে ভাজি ল'লোঁ। এয়া মোৰ পনীৰ ফ্ৰাই হৈ গ'ল। মই এতিয়া প্লেটখনত উঠাই লৈছোঁ। গোটেইখিনি পনীৰে কিন্তু মই ব্ৰাউন কৰি ভাজি লৈছোঁ। এয়া মোৰ পনীৰ ভাজি হৈ গ'ল। এইখিনি তেলতে মই এতিয়া পিঁয়াজ লৈছোঁ। ইয়াতে মই এটা এয়া মই ডাঙৰ ডাঙৰকৈ এনেকুৱাকৈ কাটি লৈছোঁ। কাটি মই এনেকুৱাকৈ পিঁয়াজটো হাতেৰে মোহাৰি দিছোঁ যাতে গোটেইখিনি পিঁয়াজে মোৰ খোল খাই যায়। আৰু এতিয়া মই ইয়াৰে বেৰিষ্টা বনাই ল'ম। এইবোৰ বেৰিষ্টা বনাই ফ্ৰিজত ষ্ট'ৰ কৰি থ'ব পাৰি, ডিপ ফ্ৰিজত। মই মাজে সময়ে ষ্ট'ৰ কৰোঁ, কিন্তু কেতিয়াবা আৰু মই মানে বনোৱাই নাই বহুদিন, সেইবাবে এইবাৰ মোৰ ষ্ট'ৰ কৰাও নাই। আৰু এইবোৰ যদি আগতেই বনাই থৈ দিওঁ তেতিয়াহ'লে এইবোৰ ৰেচিপি বনাওঁতে খুব সহজতে হৈ যায়। এয়া মই এনেকুৱাকৈ ব্ৰাউন কৰি গোটেইখিনি পিঁয়াজে ভালদৰে ভাজি লৈছোঁ। এয়া পিঁয়াজ ভাজোঁতে মই কিন্তু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ল' ফ্লেমতে পিঁয়াজখিনি ভাজি লৈছোঁ। যদি আমি হাই ফ্লেমত ভাজি লওঁ তেতিয়া পিঁয়াজখিনি কিন্তু তিতা হৈ যায়। এয়া মোৰ পিঁয়াজখিনি ভাজি হৈ গ'ল, মানে বেৰিষ্টা ভাজা ৰেডি হৈ গ'ল। মই প্লেটখনত আধা উলিয়াই লৈছোঁ, আধা মই মানে তৰকাৰী বনাওঁতে এতিয়া ইয়াতে দি দিম। এয়া মই এইখিনি পিঁয়াজ লৈ ল'লোঁ। ইয়াতে মই দিছোঁ বিলাহী, আধা পিঁয়াজ মই উঠাই লৈছোঁ, আধা পিঁয়াজ মই ইয়াতে লৈ ল'লোঁ কেৰাহীত। লৈ ইয়াতে মই লৈছোঁ আদা নহৰু পেষ্ট, ইয়াতে মই দিলোঁ 2 চামুচ দি গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। আৰু বিলাহীটো কিন্তু পিউৰি কৰি দিব পাৰি, মোৰ পিউৰি নাছিল বাবে মই আজি এনেকুৱাকৈ কাটি টুকুৰা টুকুৰিকৈ কাটি ইয়াতে দি দিছোঁ। কাটি দিলেও জল্দি হৈ যায় আৰু পিউৰি বনাই দিলেও সহজ হয়, কিন্তু মই আৰু নিদিলোঁ, মই জল্দি হোৱাৰ বাবে এনেকুৱাকৈ বনাই লৈছোঁ। ইয়াতে মই দিছোঁ নিমখ, ইয়াতে দিছোঁ হালধি পাউডাৰ। মোৰ ভাত বনাওঁতে নিমখ মই দি লৈছোঁ, সেইবাবে অলপ কমকৈ দিছোঁ। এতিয়া ইয়াতে মই দিছোঁ জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰঙা জলকীয়া পাউডাৰ, গোটেইখিনি মছলা ইয়াতে দি দিছোঁ। এইবোৰ মছলা পাতিবোৰ কিন্তু মোৰ চব ঘৰতে বনোৱা। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ গোটেইখিনি মছলাই ভালদৰে ভাজি লৈছোঁ। এইবোৰ মছলা ভাজোঁতে 5 মিনিটমান কিন্তু সময় লাগে, কাৰণ গোটেইখিনি বিলাহীয়ে মই মজাই লৈছোঁ, কোমল কৰি লৈছোঁ গোটেইখিনি। এয়া মই গোটেইখিনি বিলাহীয়ে মছলাই 5 মিনিটমান ভালদৰে ভাজি লৈছোঁ। এয়া মোৰ মছলা ভাজি হৈ গ'ল। ইয়াতে লৈছোঁ বিৰিয়ানী মছলা। বিৰিয়ানী মছলাটো মোৰ ঘৰতে বনোৱা, দি মই আকৌ 2-3 মিনিটমান গোটেইখিনি মছলাই ভাজি লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। ল' ফ্লেমতে গোটেইখিনি মছলা ভালদৰে ভাজি লৈছোঁ। এনেকুৱাকৈ আমি যদি মছলা ভাজি বিৰিয়ানী বনাওঁ বা যিকোনো ৰেচিপি বনাওঁ খাব কিন্তু খুব ভাল হয়। ইয়াতে লৈছোঁ দৈ, এয়া হ'ল ঘৰত বনোৱা টেঙা দৈ। ইয়াতে মই 2 চামুচমান দিছোঁ, দি গোটেইখিনি মছলাই
গোটেইখিনি দৈয়ে ভালদৰে ভাজি লৈছোঁ মই মছলা ভাজোঁতেও 5 মিনিটমান লাগিল দৈ মছলা ভাজোঁতে মই গোটেইখিনি ভাজি ল'লোঁ আৰু ভাজি লওঁতে কিন্তু সময় লাগে 5 মিনিটমান যিমানে আমি মছলা ভাজিম যিকোনো গ্ৰেভি খুব টেষ্টি হয় ইয়াতে মই দিলোঁ পনীৰৰ টুকুৰাকেইটা এনেকুৱাকৈ ওপৰে ওপৰে সজাই দিছোঁ গোটেইকেইটা পনীৰে ইয়াতে মই দি দিলোঁ টুকুৰাকেইটা এতিয়া ইয়াতে মই ভাতৰ লেয়াৰটো দি দিম মই একেবাৰতে দি দিছোঁ গোটেইখিনি ভাতে মই আৰু দুটা লেয়াৰ কৰা নাই একেবাৰে সহজকৈ বনাইছোঁ আৰু এনেকুৱাকৈ যোনে তোনে কিন্তু বনাবও পাৰে মানে এনেকুৱাকৈ যদি সহজকৈ বনাব বিচাৰে এনেকৈ সহজকৈ কিন্তু বিৰিয়ানী খাব পাৰে আৰু খালে ভালো লাগে এনেকুৱাকৈ মাজে সময় মই গোটেইকেইটা ভাতে এনেকুৱাকৈ কেৰাহীটোত এনেকুৱাকৈ লেয়াৰ কৰি দিছোঁ আৰু এনেকুৱাকৈ দিলে দেখাতো ভাল লাগে গোটেইকেইটা ভাতে মই লৈ লৈছোঁ ইয়াতে মই কিন্তু 1 বাটি আৰু আধা চাউল আছিল ইয়াতে মই 2 বাটিমান ভাত হৈছে আৰু কেৰাহীটো কিন্তু সৰু সেইবাবে গোটেইটো কেৰাহী মানে ভৰ্তি যেন দেখা গৈছে মোৰ গোটেইখিনি ভাতে ইয়াৰ ওপৰত দি দিলোঁ দি ইয়াতে দিলোঁ ধনিয়া পাত আৰু পদিনা পাত এনেকুৱাকৈ ধনিয়া পাত আৰু পদিনা পাতো দি লৈছোঁ আৰু এনেকুৱাকৈ যদি আমি দি দিওঁ ধনিয়া পাত আৰু পদিনা পাতৰ ফ্লেভাৰটো কিন্তু খুব ধুনীয়াকৈ ওলায় আৰু ইয়াৰ ওপৰত দিলোঁ বেৰিষ্টা মই গোটেইখিনি বেৰিষ্টা ইয়াৰ ওপৰত দি দিছোঁ আৰু যিমানে আমি মানে পিয়াজখিনি বেছিকৈ দিম বিৰিয়ানী সিমানে কিন্তু বেছি ভাল লাগে ইয়াত লৈছোঁ মই কেশৰ আৰু পানী এনেকুৱাকৈ ভিজাই থৈ দিছোঁ পানীৰ সলনি গাখীৰতো ভিজাই থ'ব পাৰি মই কিন্তু গৰম পানীত অলপ ভিজাই থৈ দিছোঁ কাৰণ কিয় মোৰ মানে অলপ কালাৰৰ বাবে লাগা আছিল বাবে মানে দেখাত চাউলকেইটা যেন অলপ য়েল্লো কালাৰ হয় সেইবাবে মই পানীত ভিজাই থৈছোঁ গাখীৰত ভিজাইছিলে কিন্তু ইমান ধুনীয়াকৈ য়েল্লো কালাৰটো নাহে আৰু ইয়াতে দিছোঁ দুটামান কেঁচা জলকীয়া ইয়াত দিছোঁ গোলাপ জল মই ঢাকনাৰে দি দিছোঁ ইয়াতে এক ঢাকন দি দিছোঁ ইয়াতে কেওৰা আতৰ আৰু যিটো মিঠা আতৰ আছে সেইটোও দিব পাৰি মোৰ ল'ৰাটোৱে আৰু এনেকুৱাকৈ গুড দিলে সি গোন্ধটো ভাল নাপায় মই 10 মিনিটমান দম দি ল'লোঁ মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল খুব সহজতে কিন্তু এইবোৰ বিৰিয়ানী বনোৱা যায় আৰু গোটেই ঘৰটোৱে মানে গোলাপ জলৰ ফ্লেভাৰটো আৰু বিৰিয়ানী মছলা ফ্লেভাৰটো গোটেই ঘৰটোৱে মানে গোন্ধ হৈ গৈছে ইয়াতে মই লৈছোঁ চব্জি গোটেই বন্ধাকবি ইয়াতে আছে তিয়ঁহ গাজৰ বিলাহী বিট গোটেইখিনি চব্জি লৈ লৈছোঁ ইয়াৰে এখন ভাবিছোঁ মিক্স সালাড বনাওঁ আৰু এনেকুৱাকৈ মাজে সময় কিন্তু বৰষুণৰ বতৰত সালাড খাই খুব ভাল লাগে মই বন্ধাকবিখিনি এনেকুৱাকৈ লম্বা লম্বাকৈ কাটি লৈছোঁ আৰু এইবোৰ কিন্তু সব চব্জি মই আগতে গৰম পানী আৰু নিমখ দি ধুই লৈছোঁ ওপৰে ওপৰে মানে 5 মিনিটমান এনেকুৱাকৈ গোটেইখিনি গৰম পানীত নিমখ দি মই ভিজাই থৈ দিছোঁ তাৰপিছত মই এনেকুৱাকৈ বন্ধাকবিখিনি লম্বা লম্বাকৈ কাটি লৈছোঁ লৈ ইয়াত লৈছোঁ এটা বাতি ইয়াতে দিলোঁ বন্ধাকবিখিনি আৰু ইয়াতে লৈছোঁ তিয়ঁহটো মই এনেকুৱাকৈ লম্বা লম্বাকৈ কাটিম আৰু যিমানে আমি দেখাত সালাডখিনি লম্বা লম্বাকৈ কাটিম মানে দেখাতো ভাল লাগে খাওঁতেও ভাল লাগে মই তিয়ঁহটো এনেকুৱাকৈ লম্বা লম্বাকৈ কাটি লৈছোঁ আৰু এইবোৰ ৰুকি দিব পাৰি ৰুকি দিলেও ভাল হয় কিন্তু লম্বা লম্বাকৈ কাটি ল'লে দেখাত খুব ধুনীয়া লাগে এডাল এডাল হৈ থাকে ইয়াতে মই দিলোঁ তিয়ঁহটো ইয়াতে মই লৈছোঁ গাজৰৰ বাকলিখিনি পেলাই দিছোঁ লৈ এনেকুৱাকৈ দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু গাজৰখিনি মই দীঘল দীঘলকৈ কাটি লওঁতে ইয়াত গাজৰৰ ভিতৰৰ মই লাঠিডাল কিন্তু পেলাই দিওঁ মই গাজৰৰ যিকোনো ৰেচিপি বনাওঁতে মাজৰ অংশখিনি মই পেলাই দিওঁ মই এনেকুৱাকৈ লম্বা লম্বাকৈ কাটি লৈছোঁ মাজৰ এইখিনি পেলাই দিছোঁ মই গাজৰটো এনেকুৱাকৈ দীঘল দীঘলকৈ কাটি ল'লোঁ ইয়াতে মই বাতিটোত এইখিনিও লৈ ল'লোঁ ইয়াতে লৈছোঁ বিটটো মই এনেকুৱাকৈ লম্বা লম্বাকৈ কাটি লৈছোঁ মই গোটেইখিনি বিটে এনেকুৱাকৈ লম্বা লম্বাকৈ কাটিম আৰু বিট চিট দিলে মানে সালাডখন দেখাত ধুনীয়া হয় খায়ো ভাল লাগে মোৰ মাজে সময় কিন্তু সালাডটো মই দালি ভাতৰ লগতো সালাড খাই খুব ভাল পাওঁ সেইবাবে মোৰ ঘৰত মাজে সময় সালাড থাকে সপ্তাহত মই 4-5 দিন সালাড থাকে তাৰপিছত মোৰ 2 দিনহে সালাড নাথাকে ইয়াতে দিলোঁ বিটটো ইয়াতে দি দিলোঁ ইয়াতে লৈছোঁ বিলাহীটো মই এনেকুৱাকৈ কাটিম আৰু বিলাহীৰ মই গুটিখিনি পেলাই দিছোঁ এনেকুৱাকৈ আৰু গুটিবোৰ সদায় আমি যদি পেলাই দিওঁ তেতিয়া কাটোতে খুব সুবিধা হয় আৰু বিলাহীৰ গুটি মই কেতিয়াও যিকোনো ৰেচিপি বনাওঁতে মই নিদিওঁৱেই আৰু ইয়াতে এনেকুৱাকৈ বিলাহীটো মই লম্বা লম্বাকৈ এনেকুৱাকৈ কাটি লৈছোঁ আৰু চব চব্জিৰে মানে কালাৰটো সালাডখিনিত খুব ধুনীয়াকৈ লাগে বিলাহীটো মই কাটি ল'লোঁ বিলাহীটো মোৰ কাটা হৈ গ'ল ইয়াতে লৈছোঁ জলকীয়া ইয়াতে দিছোঁ ধনিয়া পাত অলপ পদিনা পাতো দি দিছোঁ ধনিয়া পাতৰ লগত মই গোটেইখিনি লৈ ল'লোঁ লৈ ইয়াতে দিছোঁ অলপমান আদা আদাখিনি এনেকুৱাকৈ সৰু সৰুকৈ টুকুৰা কৰি কাটি দিছোঁ আৰু ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ ইয়াতে দিছোঁ অলপমান জালুকৰ পাউডাৰ ইয়াতে দিছোঁ নেমু এটুকুৰা এনেকুৱাকৈ আটি দিছোঁ আৰু এইটো কিন্তু গোন্ধৰাজ নেমু গোন্ধটো খুব ভাল লাগে
এতিয়া মই সালাডখিনি ধুনীয়াকৈ সানি ল'ম আৰু যিমানে আমি হাতেৰে সালাডবোৰ সানিম সিমানে কিন্তু টেষ্ট বেছি হয় চামুচেৰে সানাতকৈ যদি আমি হাতেৰে সানি লওঁ বেছি টেষ্টি হয় মোৰ সালাডো ৰেডি হৈ গ'ল ইয়াতে লৈছোঁ এখন মই এনেকুৱা এখন প্লেট আৰু এনেকুৱা প্লেটত সজাই দিলে কিন্তু খুব ভাল লাগে ইয়াতে দিলোঁ পনীৰ বিৰিয়ানী আৰু দেখাতো ধুনীয়া আছে এইবোৰ কিন্তু খাইও ভাল লাগে এয়া মই পনীৰ বিৰিয়ানী লৈ ল'লোঁ প্লেটত ইয়াতে দিলোঁ সালাড মই সালাডখিনি ইয়াতে লৈ ল'লোঁ ইয়াতে দিছোঁ দৈ আজি মই ৰাইতা নবনালোঁ চিম্পলকৈ দৈ দিলোঁ এয়া মই ইয়াতে দৈ দি ল'লোঁ এয়া লাঞ্চ ৰেডি হৈ গ'ল আৰু এইবোৰ লাঞ্চ বনোৱা মানে খুব সহজতে হৈ যায় আৰু ল'ৰাটোও খাই ভাল পায় আৰু ময়ো কিন্তু মাজে সময়ে এনেকুৱাকৈ যদি কেতিয়াবা বনাব ইচ্ছাও নাযায় এনেকুৱাকৈ বনাই খাই খুব ভাল লাগে আৰু কেতিয়াবা ভাত বনাব ইচ্ছা নগ'লে এইবোৰ ৰেচিপি কিন্তু বেষ্ট ৰেচিপি মানে জলদি জলদি হোৱা ৰেচিপি আৰু খাইও ভাল লাগে আৰু আজি ৰেচিপি দুটা আপোনালোকে কেনেকুৱা পাৰে জনাব আৰু এইবোৰ ৰেচিপি মানে খুব সহজ ৰেচিপি আৰু ঘৰত যোনে তোনে এনেকুৱাকৈ বনাব পাৰে আজিৰ বাবে আহোঁ থেংক ইউ বাই